हार नहीं मानूंगा, रार नहीं थानूंगा, काल के कपाल पे लिखता मिटाता हूं, गीत नया गाता हूं। अजात शत्रु अटल बिहारी बाजपेयीर कण्ठेरे निगरा সেই শব্দব্ৰহ্মই যেন উদ্বুদ্ধ কৰে আজিও দলটোৰ সিপাৰে সংপৃক্ত কাৰ্যকৰ্তাক। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰচেষ্টাত 1951 চনতেই ৰাষ্ট্ৰবাদৰ সুচিন্তাৰে প্ৰবুদ্ধ হোৱা জনসংঘৰ পাছত জন্ম হৈছিল ভাৰতীয় জনতা পাৰ্টীৰ। সেয়া আছিল 1980 চনৰ 6 এপ্ৰিল। পঞ্চনিষ্ঠাৰ বাণী লৈ জন্ম হোৱা ভাৰতীয় জনতা পাৰ্টি এতিয়া বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক সংগঠন। সেই যে অটল বিহাৰী বাজপেয়ীয়ে আওৰোৱা কবিতাৰ পংক্তিটো হাৰ নেহি মানুংগা, ৰাৰ নেই থানুংগা, ঠিক সেইদৰেই এখোজ এখোজকৈ আগুৱাই বিজেপিয়ে এতিয়া কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰলৈ একেৰাহে চৰকাৰ কৰিব পৰা দল হ'ল। এইখন অসমতো 2016ত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু 2021ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ক্ৰমে দুবাৰকৈ চৰকাৰত অধিষ্ঠিত হ'ল। বিজেপিৰ এই যাত্ৰাত আছে অজস্ৰজনৰ ত্যাগ, আৰু সেই ত্যাগক আজি স্মৰণ কৰিছে বৰ্তমানৰ নেতৃত্বই। এয়া বাজপেয়ী ভৱন। দলৰ পতাকাৰ তলত সকলো এক হৈছে। 1980ত ৰোপণ কৰা পুলিটো বটবৃক্ষ হোৱাৰ এই সময়খিনিত দলটোৰ প্ৰতিষ্ঠা দিৱসত খং অভিমান এৰি পতাকাৰ তলত থিয় হৈছেহি একালৰ অসম বিজেপিৰ সভাপতি ৰাজেন গোহাঁই। খং ক্ষোভ এৰা ৰাজেন গোহাঁইক গামোচাৰে আদৰণি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। একেখন পতাকাৰ তলত দলটোৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত। একে শাৰীতেই দেখা গৈছে নাৰায়ণ বৰকটকী, ৰাজেন গোহাঁই, ৰঞ্জিত দাস, ভৱেশ কলিতা, দিলীপ শইকীয়াক। দলটোৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰীয়ে কৈছে কিয় আন দলতকৈ বিজেপি পৃথক আৰু অনন্য। ভাৰতীয় জনতা পাৰ্টিৰ এক বিশেষ বৈশিষ্ট্য হৈছে যে ৪৫টা বছৰৰ পিছতো এই ৰাজনৈতিক দলটোত পাৰিবাৰিক শাসন এতিয়ালৈকে সোমোৱা নাই, আৰু আমাৰ দলটো সংকল্পবদ্ধ যে অনাগত দিনটোতো আমাৰ দলে কেতিয়াও এটা পৰিয়ালকেন্দ্ৰিক শাসন ব্যৱস্থালৈ নাযায়, আৰু সেইবাবে আমাৰ দলটো সদায় কাৰ্যকৰ্তাৰ দল হৈ আছিল, কাৰ্যকৰ্তাৰ দল হৈ আছে আৰু কাৰ্যকৰ্তাৰ দল হৈ থাকিব। দলটোৰ বৰ্তমানৰ সভাপতি দিলীপ শইকীয়া, প্ৰাক্তন সভাপতি ভৱেশ কলিতা আৰু ৰঞ্জিত দাসেও ক'লে তেওঁলোকৰ বাবে কি ভাৰতীয় জনতা পাৰ্টি। এই ৰূপান্তৰৰ খনিকৰসকল আমাৰ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাসকলৰ কঠোৰ ত্যাগ, তপস্যা, সাধনা আৰু পৰিশ্ৰমৰ পৰাকাষ্ঠাৰ জৰিয়তে আমাৰ দলটোৱে আজি আহি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক এক সত্তালৈ পৰিৱৰ্তন হৈছে। যিহেতু আমি শাসনত ক্ষমতাৰ বাবে আমি নাহোঁ, আমি শাসনত আহোঁ সেৱাৰ বাবে। গতিকে সেৱামূলক মনোভাৱেৰে আমি সমৰ্পিত মনোভাৱেৰে যিহেতু কাম কৰি যাওঁ, তাৰ মাজতে যোনে যি দায়িত্ব নিদিয়ক সেই দায়িত্বখিনি সমৰ্পিত মনোভাৱেৰে কৰা যায়। শ্ৰদ্ধেয় অটলজী আৰু বৰ্তমান আমাৰ লালকৃষ্ণ আদৰণী ডাঙৰীয়া আছে, যোশীজী আছে, মই সকলোকে সেৱা জনাইছোঁ তেওঁলোকৰ বলিষ্ঠ নেতৃত্বত। সেই তেতিয়াই এই পবিত্ৰ ভাৰত ভূমিত, এই হিন্দুস্তানত যি দল গঠন হৈছিল, এই দল আজি বটবৃক্ষত পৰিণত হৈছে। একে সময়তে ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিষ্ঠা দিৱসত ভাগ লৈ অটল বিহাৰী বাজপেয়ীৰ পৰা বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ কথা ক'লে। লগতে আগন্তুক ২৬ৰ নিৰ্বাচনৰ বাবে দলটো কিদৰে সাজু হ'ব লাগিব তাৰ ৰূপৰেখা দিলে কাৰ্যকৰ্তাক। সমৰ্পিত ভাৱনাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই সেৱা কৰাৰ যিটো মানসিকতা, ইয়াক গঢ় দিবৰ বাবে প্ৰয়াস কৰা হৈছিল। আৰু আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীয়ে কথা প্ৰমাণ কৰিছে কামে কাজে যে ৰাষ্ট্ৰৰ হকে সমৰ্পিত ভাৱনাৰে নিস্বাৰ্থভাৱে কোনোবা ৰাজনৈতিক দলে যদি ক্ষমতাত থাকি কাম কৰে আৰু সকলো লোকৰ বাবে সমদৃষ্টি ৰাখি সমন্বয়ৰ বাবে আন্তৰিকতাৰে যদি কাম কৰে, সেই দলটো হৈছে ভাৰতীয় জনতা পাৰ্টি। দেওবাৰে দলটোৰ প্ৰতিগৰাকী সদস্যই নিজ নিজ বাসগৃহত দলৰ পতাকা উৰুৱাই ছ'চিয়েল মিডিয়াত #BJP4Viksit ভাৰতৰ কেম্পেইন চলোৱা দেখা গ'ল। উল্লেখ্য যে বিজেপিয়ে ৰাজ্যিক জিলাৰ লগতে বুথ আৰু মণ্ডল পৰ্যায়তো উদযাপন কৰিলে দলটোৰ প্ৰতিষ্ঠা দিৱস। আৰু এয়া নতুন দিল্লীৰ বাজপেয়ী ভৱন। পুৱাই প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰিলে ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই। আৰু তাৰ পাছত বিজেপি কৰ্মকৰ্তাক উদ্দেশ্যি JP নাড্ডাৰ বাৰ্তা।
भारतीय परंपरा, रीति, नीति, संस्कृति के साथ जुड़ा हुआ हमारा इतिहास है, उसको हम आगे बढ़ाएं। और उसमें भी हमने आइडियोलॉजिकली कभी अपने आप को कॉम्प्रोमाइज नहीं किया। इसलिए वी आर आइडियोलॉजिकल बेस्ड पार्टी, वी आर मास बेस्ड पार्टी ऑल्सो, आइडियोलॉजिकल बेस विथ अ मास फॉलोइंग। ब्यूरो रिपोर्ट ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।